ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিব পাৰে 25% পৰ্যন্ত শুল্ক। এই ইংগিত দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কক লৈও অসন্তুষ্ট ট্ৰাম্প। সংবাদ মাধ্যমৰ আগত ট্ৰাম্পৰ এই অসন্তুষ্টি প্ৰকাশ পাইছে। নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। ভাৰত আমেৰিকাৰ মাজত বাণিজ্য চুক্তিক লৈ বিগত কেইবামাহ ধৰি চৰ্চা অব্যাহত আছে, কিন্তু এই চুক্তিয়ে পূৰ্ণতা এতিয়াও পোৱা নাই। এই চৰ্চা তথা আলোচনা চলি থকাৰ মাজতেই এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰত সন্দৰ্ভত কেতবোৰ মন্তব্য প্ৰকাশ পাইছে। মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে যদিহে ভাৰতে আমেৰিকাৰ সৈতে শীঘ্ৰেই বাণিজ্য চুক্তিত উপনীত নহয়, তেন্তে ভাৰতে 25% পৰ্যন্ত শুল্কৰ সন্মুখীন হ'ব পাৰে। সাংবাদিকৰ আগত ট্ৰাম্পে কৈছে যে ভাৰতে 25% শুল্ক পৰিশোধ কৰিবলগীয়া হ'ব। ভাৰতে 20ৰ পৰা 25%ৰ ভিতৰত শুল্কৰ সন্মুখীন হ'ব নেকি বুলি সোধাত ট্ৰাম্পে উত্তৰ দিছে এইদৰে, হয়, মই তেনেকৈ ভাবো, ভাৰত মোৰ বন্ধু। ট্ৰাম্পে লগতে দাবী কৰে যে ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰে, যিটো তেওঁ ভুল বুলি বিবেচনা কৰে। তেওঁ লগতে কৈছে যে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা হ্ৰাস কৰাত তেওঁৰ ভূমিকা আছে আৰু বাণিজ্যৰ জৰিয়তে দুয়োখন দেশৰ মাজত যুদ্ধ ৰোধ কৰিবলৈও তেওঁ সক্ষম হৈছে। অৱশ্যে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে যোৱা 13 মেত স্পষ্ট কৰি দিছিল যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰত আৰু আমেৰিকাৰ নেতাসকলৰ মাজত সামৰিক পৰিস্থিতিৰ বিষয়ে আলোচনা হৈছিল, কিন্তু বাণিজ্যৰ বিষয়টো সেই আলোচনাত অন্তৰ্ভুক্ত হোৱা নাছিল। ভাৰত আৰু আমেৰিকাই কেইবামাহো ধৰি বাণিজ্যিক চুক্তিৰ আলোচনা চলাই আহিছে যদিও এতিয়ালৈকে চূড়ান্ত চুক্তিত উপনীত হোৱা নাই। ট্ৰাম্পে আমেৰিকাৰ সামগ্ৰীৰ বাবে ভাৰতীয় বজাৰত অধিক প্ৰৱেশৰ সুবিধা বিচাৰি আছে। CNBCক দিয়া এক সাক্ষাৎকাৰত আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমছন গ্ৰীডে কৈছে যে ভাৰতে নিজৰ কিছুমান বজাৰ মুকলি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে, কিন্তু অধিক আলোচনাৰ এতিয়াও প্ৰয়োজন আছে। 2024 চনত আমেৰিকাই ভাৰতৰ পৰা প্ৰায় $87.4 বিলিয়ন সামগ্ৰী আমদানি কৰাৰ বিপৰীতে ভাৰতে আমেৰিকাৰ পৰা $41.8 বিলিয়ন সামগ্ৰী আমদানি কৰিছিল, যাৰ ফলত আমেৰিকাৰ ব্যৱসায় $45.7 বিলিয়ন হৈছিল। ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা প্ৰধান সামগ্ৰীসমূহৰ ভিতৰত আছে ঔষধ, যোগাযোগৰ যন্ত্ৰ যেনে স্মাৰ্টফোন, এমব্ৰইডাৰী কাপোৰ ইত্যাদি। ট্ৰাম্পে পূৰ্বে যোৱা 2 এপ্ৰিলত ভাৰতীয় সামগ্ৰীৰ ওপৰত 26% শুল্ক আৰোপ কৰিছিল যদিও এই শুল্ক 10%লৈ হ্ৰাস কৰি 90 দিনৰ বাবে স্থগিত ৰাখিছিল। যদি অহা 1 আগষ্টৰ ভিতৰত কোনো চুক্তিত উপনীত নহয়, তেন্তে ভাৰতৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰা হ'ব পাৰে। ভাৰতীয় বাণিজ্য আলোচকসকল বৰ্তমান ৱাশ্বিংটনত আছে আৰু সময়সীমাৰ পূৰ্বে অন্তৰ্বৰ্তীকালীন চুক্তিৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। বিশেষজ্ঞসকলে কৈছে যে যদি ভাৰতৰ ওপৰত আমেৰিকাই উচ্চ শুল্ক আৰোপ কৰে, তেন্তে ইয়াৰ দ্বাৰা ভাৰতৰ ৰপ্তানি ভিত্তিক উদ্যোগ, বিশেষকৈ ঔষধ, বস্ত্ৰ আৰু IT খণ্ডত বিৰূপ প্ৰভাৱ পৰিব। ভাৰত চৰকাৰে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনাক গুৰুত্ব সহকাৰে লোৱাৰ ইংগিত দিছে আৰু অতি সোনকালে এই বিষয়ত উচ্চ পৰ্যায়ৰ আলোচনা হ'ব পাৰে। কিন্তু বৰ্তমানলৈ ভাৰত আমেৰিকাৰ বাণিজ্য চুক্তিৰ বিষয়টোৱে পূৰ্ণতা লাভ কৰা নাই আৰু কিমান দিনৰ ভিতৰত এই বিষয়টোৱে এটা পূৰ্ণতা লাভ কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। আপোনালোকে চাই আছিলে দেশ দুনিয়া। বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। ধন্যবাদ।